2026 চৰকাৰ গঠনৰ লক্ষ্যৰে ৰাজ্যজুৰি তৎপৰ হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ 2026 ৰাইজৰ দল অবিহনে কোনো দলে গঠন কৰিব নোৱাৰে চৰকাৰ মাছখোৱা প্ৰকল্পৰ যোগদান কাৰ্যসূচীত অখিল গগৈৰ মন্তব্য ৰাইজৰ দলৰ সহযোগত চৰকাৰ গঠন হলে 5 বছৰত 5টাকৈ প্ৰতিশ্ৰুতি পালন কৰিব লগতে 26ত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ৰাজনীতিত নিষেধ কৰাৰ শংকাৰ অখিল গগৈৰ অনুষ্ঠানতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণক লৈ অখিল গগৈৰ মন্তব্য কেইবাবাৰো লিখিত আৰু মৌখিকভাৱে লৰিণজ্যোতি গগৈক আহ্বান জনোৱাৰ পিছতো একত্ৰীকৰণক লৈ সদিচ্ছা দেখা পোৱা নাই একত্ৰীকৰণ হলে দলৰ সভাপতি বিধায়ক পদ সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ তিনিশমান ব্যক্তিয়ে নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনো চৰকাৰ কৰিব নোৱাৰিব বা আমি যদি চৰকাৰ কৰোঁ তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ আমাৰ পিনৰ পৰা ফৰ্মেল তেওঁলোকক চিঠি দিয়া হৈছিলে ৰাইজৰ দলৰ তৰফৰ পৰা যে আপোনালোকে একলগ হ'বনে নহ'ব আপোনালোকে কৈ দিব লাগে নহ'লে আমাৰ কাম কাজ স্থবিৰ হৈছে আমি ৰৈ আছোঁ যে একলগ হ'ব লাগে কিন্তু তাৰ পাছতো সেই প্ৰশ্নৰ উত্তৰ নিদিলে লুৰিণে ক'লে যে নহয় আমি ZPMৰ নিচিনাকৈ থাকিম মিজোৰামৰ ZPMৰ নিচিনাকৈ থাকিম অৰ্থাৎ দুইটা দল বেলেগে বেলেগে থাকিব একেলগতে কাম কৰিম আৰু এনেকৈ ক'লে আৰু ফেচিবাদক যিহেতু কেৱল আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰে তাৰ স্বাৰ্থত ফেচিবাদক প্ৰতিহত কৰাৰ স্বাৰ্থত মই ক'লোঁ যে মই লাগিলে বিধায়কে নেখেলোঁ কিন্তু আমাৰ দুইটা দল একলগ হ'ব লাগে